নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এটা কবিতা ফাকি। ইয়াৰ আগৰ ভিডিঅ'সমূহত আপোনালোকে বহুজনে কমেন্ট কৰিছিলে যে কবিতা ফাকিসমূহ বুজাই দিব লাগে বা কবিতা ফাকিসমূহ বুজি নাপালে কেনেদৰে তাৰ এনসাৰ কৰিব পৰা যায় তেনেধৰণৰ কিছুমান কমেন্ট আহিছিলে। ইয়াৰ আগতো কবিতা ফাকি আলোচনা কৰা হৈছে কেইটামান। যদি আপোনালোকে এতিয়াও সেই ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত থকা প্লেলিষ্টৰ পৰা আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। প্ৰথম কথা হৈছে এই কবিতা ফাকি বা যিবোৰ গদ্য ফাকি দিয়া হ'ব এইবোৰ কমন নপৰিব। প্ৰতি বছৰে বেলেগ বেলেগ কবিতা ফাকি বা গদ্য ফাকি দিয়া হয়। ইয়াতে মেইনলি আমাৰ বোধ শক্তিৰ পৰীক্ষা লোৱা হয়, আমি কিমান দূৰ বুজি পাইছো কবিতা ফাকি বা গদ্য ফাকি সেইটো আমাৰ পৰীক্ষা লোৱা হয়। গতিকে প্ৰতিটো শব্দ আমি বুজি নাপালেও তাৰ মূল কথাখিনি আমি বুজি পাব লাগিব, তেতিয়াহে আমি এনসাৰবোৰ কৰিব পৰা যাব। তাৰ উপৰিও গ্ৰামাৰৰ কিতাপৰ পৰা আপোনালোকে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দবিলাক আপোনালোকে চাব, কাৰণ প্ৰতিটো কবিতা ফাকিতে এটা সমাৰ্থক শব্দ বা বিপৰীত শব্দ আমাক তেনে ধৰণৰ প্ৰশ্ন সুধা দেখা যায় আৰু আজিৰ এই কবিতা ফাকিতেও তেনে ধৰণৰ এটা কুৱেশ্যন আছে। গতিকে আগৰ কবিতা ফাকিসমূহ মই প্ৰতিটো ৱৰ্ড আপোনালোকক বুজাই দিছিলোঁ, লাইন বাই লাইন আপোনালোকক বুজাই দিছিলোঁ কবিতা ফাকি, আৰু তাৰ পিছতহে আমি কুৱেশ্যন এনসাৰবোৰ ডিসকাস কৰিছোঁ। যিহেতু আপোনালোকে কৈছে যে কবিতা ফাকি যদি আমি ভালদৰে বুজি নাপাওঁ তেতিয়া আমি কেনেদৰে এনসাৰ কৰিব পাৰিম, সেইবাবে আজি কবিতা ফাকি আমি নুবুজো, বুজি নোপোৱাকৈ আমি এনসাৰবোৰ কেনেদৰে কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমে আপোনালোকে কবিতা ফাকি পঢ়ি ল'ব, কাৰণ পঢ়ি ল'লে এটা সুবিধা হয় যে কোনটো লাইন কোনখিনিত আছে সেইটো আমি ধৰিব পাৰোঁ, প্ৰথমতে আছে নে মাজত আছে নে শেষত আছে সেইটো আমাৰ আইডিয়া হ'ব। গতিকে প্ৰথমতে আমি পঢ়ি তাৰ যিখিনি বেছিক কথা বা মূল কথাখিনি আমি জানিব লাগিব। এতিয়া পঢ়িছোঁ কবিতা ফাকি। সামৰণি। আজি মহোৎসৱ জীৱনৰ সন্ধিয়া পৰত, থামি গ'ল উৎসৱৰ গীতি বিজয়াৰ সুদা মণ্ডপত। উৎসৱ দীপালি আজি নাই জালি থোৱা, উলাহৰ বিনাশনি নাই আজি কোনেও বজোৱা। বেলিৰ জেউতি হৌ বুৰ গ'ল সাগৰ বুকুত, এন্ধাৰ ঘনাই আছে বিষাদৰ কালিমা ৰূপত। নিমিষতে আঁতৰিল পুৱতিৰ অলিক সপোন, ডাৱৰে ধৰিলে ছাতি প্ৰভাতৰ সোণালী কিৰণ। জীৱনত কোনোদিনে নপৰিল তোমাক মনত, আজি এই আবেলিৰ বিদায় পৰত, গহীন এন্ধাৰে ঢকা সীমাহীন সাগৰৰ পাৰত তোমালৈ পৰিছে মনত। মোৰ পৰম প্ৰিয় তুমি ক'ত, তুমি ক'ত ক'ত। ভিখাৰী অধম আজি হীন বেশ দিন অতি দিন, গৌৰৱ দৰৱ অহমিকা শেষ আজি ধূলিত বিলীন। শুকান হিয়াৰ খোলা শুকান দুখনি ওঠ ভৰি, হৃদয়ৰ সুদা পাত্ৰ শনি তোমাৰ অমৃতে দিয়া পুৰি। জীৱনৰ প্ৰতি পাতে পাতে অঁকা তোজো চৰণৰ ৰেখা, তোমাক এবাৰো প্ৰভু জীৱনত পোৱা নাই দেখা। গতিকে কবিতা ফাকি আমি পঢ়িলোঁ। ইয়াৰ পিছত আমি আলোচনা নকৰোঁ, লাইন বাই লাইন ইয়াত ডিসকাছ নকৰোঁ কোনটো লাইনত কি বুজাইছে, ডাইৰেক্ট আমি কুৱেশ্যন এনসাৰলৈকে যাম। প্ৰথম যিটো কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনত সুধিছে অমৃত শব্দৰ সমাৰ্থক শব্দটো বাছি উলিয়া। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমি অমৃত শব্দটোৰ অৰ্থ জানিব লাগিব আৰু ইয়াৰ সমাৰ্থক শব্দটো আমি জানিব লাগিব, তেতিয়াহে আমি উত্তৰ দিব পাৰিম। যদি আমি অমৃত শব্দটোৰ অৰ্থই বুজি নাপাওঁ বা ইয়াৰ সমাৰ্থক শব্দ কোনটো হ'ব আমি নাজানো, তেতিয়াহ'লে আমি কবিতা ফাকি যিমান বুজিলেও আমি এই এনসাৰটো কৰিব নোৱাৰিম। গতিকে এই শব্দটো সহজ হয়, অমৃত শব্দটোৰ অৰ্থ আমি সকলোৱে জানোৱেই নিশ্চয়। ইয়াৰ যদি সমাৰ্থক শব্দটো আমি বিচাৰোঁ তেনেহ'লে ইয়াৰ সমাৰ্থক শব্দ হ'ব অপশ্যন নম্বৰ 1 সুধা। সুধা আৰু অমৃত সমাৰ্থক শব্দ একে, ইয়াৰ অৰ্থ বুজায়। আমি জানোৱে সুধা কণ্ঠ, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথা আমি জানো, তেওঁৰ কণ্ঠ সুধা কণ্ঠ বুলি কোৱা হয় কাৰণ তেওঁৰ কণ্ঠক অমৃতৰ লগত তুলনা কৰা হয়। গতিকে সুধা আৰু অমৃত সমাৰ্থক শব্দ। যদি আমাক সুধিলহেঁতেন অমৃত শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি, তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'লহেঁতেন অপশ্যন নম্বৰ 3 বিষ হ'লহেঁতেন। গতিকে সমাৰ্থক শব্দও সুধিব পাৰে, বিপৰীতাৰ্থক শব্দও সুধিব পাৰে। গতিকে আমি কিছু পৰিমাণে সমাৰ্থক আৰু বিপৰীতাৰ্থক শব্দবোৰ আমি চাব লাগিব। এতিয়া আহিছোঁ নেক্সট যিটো কুৱেশ্যন 101 নম্বৰ কুৱেশ্যন। বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে। এতিয়া বেলিৰ জেউতি কোনখিনিত আছে, কবিতা ফাকিৰ ক'ত আছে আমি সেইটো বিচাৰিব লাগিব। এতিয়া আমি ডাইৰেক্ট কবিতা ফাকিলৈকে যাম। আমি প্ৰথমতে পাইছিলোঁ বেলিৰ জেউতিৰ কথা আমি প্ৰথম অৱস্থাতেই পাইছিলোঁ। ইয়াতে আছে বেলিৰ জেউতি হৌ বুৰ গ'ল সাগৰ বুকুত। এই লাইনটোতে ইয়াৰ উত্তৰটো সোমাই আছে যে বেলিৰ জেউতি হৌ বুৰ গ'ল, ক'ত বুৰ গৈছে, সাগৰ বুকুত। সাগৰৰ বুকুত বেলিৰ জেউতি বুৰ যোৱা বুলি কৈছে, তাৰমানে সন্ধিয়া হোৱাৰ কথা কৈছে, আবেলি হোৱাৰ কথা কৈছে, বেলিটো মাৰ যোৱাৰ কথা কৈছে সাগৰৰ বুকুত। গতিকে আমি যদি ইয়াতে অপশ্যন কেইটাত চাওঁ, ইয়াৰ অপশ্যনত আমাৰ আছে যিটো 2 নম্বৰ অপশ্যন সাগৰৰ বুকুত। গতিকে এইটো ইয়াৰ উত্তৰ হ'ব, বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে, সাগৰৰ বুকুত। আমি পাইছোঁ সেই লাইনটোত, গতিকে আমি বুজি নোপোৱাকৈও এনসাৰবোৰ কৰিব পাৰোঁ। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 2। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 102 নম্বৰ কুৱেশ্যনটোলৈ। কবিৰ জীৱনৰ প্ৰতিটো পাতত কি অঁকা আছে।
ইয়াৰ অপশ্যনত আছে গৌৰৱ দৰ্প আৰু অহামিকা, কবিৰ প্ৰভুৰ চৰণৰ ৰেখা, হতাশা আৰু নিৰাশাৰ ছবি আৰু বেলি ডুবাৰ দৃশ্য। এতিয়া আমি এই কথাখিনি কবিতা ভাষীৰ ক'ত আছে আমি সেইটো চাব লাগিব যে জীৱনৰ প্ৰতিটো পাতত কি অঁকা আছে। আমি যদি চাওঁ কবিতা ভাষীত তেতিয়াহ'লে আমি ইয়াতে পাম। চ' এই কথাখিনি লিখা আছিলে কবিতা ভাষীৰ শেষৰ ফালে আছিলে, তলৰ ফালে আছিলে। সেইবাবে আমি কবিতা ভাষীটো পঢ়িব লাগে। পঢ়িলে আমি কোনফালে আছে কোনটো লাইন আমি আইডিয়া কৰিব পাৰোঁ। গতিকে আমি যদি শেষত চাওঁ ইয়াতে আছে জীৱনৰ প্ৰতি পাতে পাতে অঁকা তজু চৰণৰ ৰেখা। ইয়াতে আমাৰ উত্তৰটো সোমাই আছে যে জীৱনৰ প্ৰতি পাতে পাতে অঁকা আছে তজু চৰণৰ ৰেখা। গতিকে কি অঁকা আছে? চৰণৰ ৰেখা অঁকা আছে। গতিকে আমি যদি চাওঁ অপশ্যনত কিমান নম্বৰ অপশ্যনত ইয়াৰ উত্তৰটো সোমাই আছে? অপশ্যন নম্বৰ 2 আছে যে কবিৰ প্ৰভুৰ চৰণৰ ৰেখা। তজু মানে প্ৰভু বুজাইছে, ভগৱানৰ কথা কৈছে যে কবিৰ প্ৰভুৰ চৰণৰ ৰেখা অঁকা আছে, প্ৰতিটো পাতত অঁকা আছে। গতিকে আমি পালোঁ ডাইৰেক্টলি উত্তৰ হ'ব অপশ্যন নম্বৰ 2। গতিকে এনেদৰে আমি প্ৰশ্নটো চাব লাগিব আৰু সেই প্ৰশ্নটো কোনখিনিত আছে কবিতা ভাষীৰ সেই লাইনটো আমি বিচাৰি উলিয়াব লাগিব আৰু তাত আমি উত্তৰটো পাই যাম। ইয়াৰ যিটো পিছৰ কুৱেশ্যন 103 নম্বৰ প্ৰশ্নটোত আছে পুৱতিৰ অলিক সপোনৰ অৰ্থ হৈছে। যে ইয়াতে আমি এটা লাইন পাইছিলোঁ য'ত পুৱতিৰ অলিক সপোন বুলি ইয়াতে উল্লেখ কৰিছিলে কবিয়ে। চ' এইখিনিত আছে যে নিমিষতে আঁতৰিল পুৱতিৰ অলিক সপোন, ডাৱৰে ধৰিলে ছাতি, প্ৰভাতৰ সোণালী কিৰণ। গতিকে ইয়াতে লাইনটো আছিলে পুৱতিৰ অলিক সপোন, পুৱা ৰাতি দেখা অলিক সপোনৰ কথা ইয়াতে উল্লেখ কৰিছে। গতিকে এই কবিতা ভাষীৰ অৰ্থ কি আমাক সেইটো সুধিছে। আমি যদি ইয়াত অপশ্যন কেইটা চাওঁ, প্ৰথম অপশ্যনত আছে কবিয়ে দেখা পুৱাৰ সপোন, কবিৰ পৰম প্ৰভুৰ সপোন, অৰ্থহীন মিছা সপোন, পূৰণ নোহোৱা আশা। গতিকে অলিক সপোন বুলি কোৱা হৈছে পুৱতিৰ অলিক সপোন। ডেট মিনছ সেইটো সপোন কি হয়? যি সপোন কোনোদিনৰ দিঠক নহয় বা যাৰ কোনো অৰ্থ নাই, তেনেকুৱা অৰ্থহীন আৰু মিছা সপোনৰ কথা ইয়াতে কৈছে। গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ 3 অৰ্থহীন মিছা সপোন। গতিকে পুৱতিৰ অলিক সপোন বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ যে সেই সপোনটো অৰ্থহীন হ'ব আৰু মিছা হ'ব, অবাস্তৱ হ'ব। গতিকে অপশ্যন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' নেক্সট কুৱেশ্যনটো হৈছে 104 নম্বৰ কুৱেশ্যন, নিমিষ শব্দটোৰ অৰ্থ হৈছে। গতিকে ইয়াতে এটা শব্দৰ অৰ্থ আমাক সুধিছে, শব্দটো হৈছে নিমিষ। আৰু এই শব্দটো আছিলে ইয়াতে যে নিমিষতে আঁতৰিল পুৱতিৰ অলিক সপোন, যে পুৱতিৰ অলিক সপোনবোৰ নিমিষতে নোহোৱা হৈ গ'ল, আঁতৰি গ'ল। গতিকে নিমিষ শব্দটোৰ অৰ্থ কি হ'ব পাৰে? এই কবিতা ভাষীত ইয়াৰ অৰ্থ কি বুজাইছে? নিমিষতে মানে তাৎক্ষণিকভাৱে খুব কম সময়ৰ ভিতৰতে আঁতৰি যোৱা বুজাইছে। গতিকে আমি এতিয়া অপশ্যনকেইটা চাব লাগিব। প্ৰথম অপশ্যনত কৈছে খন্তেকীয়া, তাৰপিছত কৈছে কম বা তেনেই তাকৰ, 3 নম্বৰত কৈছে চকু টিপোৱা আৰু 4 নম্বৰত কৈছে মুহূৰ্ত। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 মুহূৰ্ত। চ' নিমিষ শব্দটোৰ যদি আমি ডাইৰেক্ট অৰ্থ আমি বিচাৰিব যাওঁ, আমাৰ চকুৰ পতা মাজে মাজে জাপ খায়। গতিকে এই জাপ খোৱাটোকে কি কয়? চকুৰ মিনিষ বুলি কোৱা হয়। গতিকে চকুৰ মিনিষ আমাৰ মুহূৰ্তত কি হয়? জাপ খায়। কিন্তু এই কবিতা ভাষীত নিমিষ শব্দটোৱে কিন্তু চকুৰ পতা জাপ খোৱা বুজোৱা নাই। গতিকে এই কবিতা ভাষীত আমি অলপ আগতে পাইছোঁৱে যে নিমিষতে আঁতৰিল পুৱতিৰ অলিক সপোন, তাৰমানে মুহূৰ্ততে আঁতৰিল পুৱতিৰ অলিক সপোন। মুহূৰ্তৰ ভিতৰতে যেন সপোনবোৰ সকলো অৰ্থহীন হৈ গ'ল, মিছা হৈ গ'ল। গতিকে সেইবাবে নিমিষ শব্দটোৰ এই কবিতা ভাষীত অৰ্থ হ'ব অপশ্যন নম্বৰ 4 মুহূৰ্ত হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন আৰু এইটোৱে লাষ্ট কুৱেশ্যন হয় 105 নম্বৰ কুৱেশ্যনটো। কবিতাটোত ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ঢাকি ৰখা বুলি উল্লেখ কৰা হৈছে। এতিয়া এই কথাখিনিও আমি চাব লাগিব এই লাইনটো কোনখিনিত আছিলে। ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ঢাকি ৰখা বুলি কৈছে। চ' এইখিনিতে আছে উল্লেখ কৰা যে নিমিষতে আঁতৰিল পুৱতিৰ অলিক সপোন, ডাৱৰে ধৰিলে ছাতি, প্ৰভাতৰ সোণালী কিৰণ। প্ৰভাত মানে হৈছে ৰাতিপুৱা, প্ৰভাতৰ ৰাতিপুৱাৰ সোণালী কিৰণক কোনে ছাতি ধৰিছে, কোনে আৱৰি ধৰিছে? ডাৱৰে ধৰিছে ছাতি। গতিকে ডাৱৰৰ কথা কৈছে। গতিকে উত্তৰ কি হ'ব? আমাৰ উত্তৰ হ'ব ডাৱৰ হ'ব। এতিয়া আমি যদি চাওঁ প্ৰশ্নটোত, ইয়াত অপশ্যনত আছে অপশ্যন নম্বৰ যিটো 4 সেইটো হ'ব ইয়াৰ উত্তৰ ডাৱৰে। প্ৰথম অপশ্যনত আছিল পুৱতিৰ অলিক সপোনবোৰে, বিষাদৰ কালিমাই, ঘন ঘৰ এন্ধাৰে। গতিকে এইবিলাক নহয়, আমি কবিতা ভাষীত পালোৱে লাইনটোত যে সোণালী কিৰণক ঢাকি ৰাখিছিলে বা ছাতি ধৰিছিলে, ডাৱৰে ছাতি ধৰিছিলে। গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ 4। চ' এটা কবিতা ভাষীত 5টাই কুৱেশ্যন আহে আৰু এই 5টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। চ' এনেদৰে আপোনালোকে প্ৰেক্টিছ কৰিব, বেলেগ বেলেগ কবিতা ভাষীৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিব। কিছু কবিতা আপোনালোকে পঢ়িব, শব্দৰ অৰ্থ কিছু পঢ়িব, তাৰপিছত সমাৰ্থক শব্দ বা বিপৰীতাৰ্থক শব্দ এইবিলাক আপোনালোকে চাব লাগিব। চ' বেলেগ ইয়াৰে কোনো শ্বৰ্ট ট্ৰিক আছে বুলি মই নাভাবোঁ, কাৰণ যিহেতু বৰ্ধশক্তিৰে পৰীক্ষা লোৱা হয়, আপোনালোকে কিছু হ'লেও বুজি পাব লাগিব কবিতাটো, তেতিয়াহে আপোনালোকে ভালদৰে এনচাৰ কৰিব পাৰিব।
সো মেইনলি প্ৰেক্টিছ কৰিব লাগিব যিমান কবিতা ফাকি আপোনালোকে পঢ়িব যিমানে গদ্য ফাকি পঢ়িব সিমানে আপোনালোকৰ কম্প্ৰিহেনচন স্কিলটো ডেভেলপ হ'ব সো আজি ভিডিওটি ইমানেই আছিল যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলত ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ